এটা ডাঙৰ প্ৰতিক্ৰিয়া আহিছে মুখ্যমন্ত্ৰীয়ে এটা অতি গুৰুত্বপূৰ্ণ কথা কৈছে জুবিনৰ ভিসেৰাৰ প্ৰতিবেদনে আত্মবিশ্বাস বৃদ্ধি কৰিছে যেটো দিল্লীৰ পৰা এসআইটি হাতত গতাই দিয়া হৈছিল জুবিন গাৰ্গৰ দ্বিতীয়বাৰ যি জিএমচিএইচত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল সেই ভিসেৰা ৰিপৰ্ট ইতিমধ্যে কালিৰ দিনটোত আহি এসআইটিৰ হাতত পৰিছিল আৰু এসআইটিয়ে সেই ভিসেৰা ৰিপৰ্টটো জিএমচিএইচৰ বিশেষজ্ঞ চিকিৎসকৰ হাতত গতাই দিছিল আৰু তেওঁলোকে প্ৰতিবেদনৰ লগত যি এসআইটিয়ে তদন্ত কৰি আছে 60 দিনৰ অন্তত প্ৰতিবেদনৰ লগত গাঠি দিব জুবিন গাৰ্গৰ ভিসেৰা ৰিপৰ্ট প্ৰথমটো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ইতিমধ্যে সিংগাপুৰৰ পৰা আহি পাইছিল হেতু গৰিমা শইকীয়া গাৰ্গৰ হাতত দিয়া হৈছিল গৰিমা শইকীয়া গাৰ্গে সেই ৰিপৰ্টটো চাই পুনৰ এসআইটি ঘূৰাই দিছিল কিন্তু তাৰ পাছতো গৰিমা শইকীয়া গাৰ্গে কৈ আছিল যে আমুক ন্যায় লাগে মানে হয়তো সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কিবা বিসংগতি দেখা পাইছিল গৰিমা শইকীয়া গাৰ্গে ঠিক একেটা কথাকে এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে তেওঁ কৈছে জুবিনৰ ভিসেৰাৰ প্ৰতিবেদনে আত্মবিশ্বাস বৃদ্ধি কৰিছে তদন্তত এটা অনাকাংক্ষিত ফলাফল লাভ কৰাটো নিশ্চিত এটা গ্ৰীণ সিগনেল দিছে বুলি আমি ক'ব লাগিব সমগ্ৰ ৰাজ্যবাসীয়ে আশাৰে বাট চাই আছিল যে তদন্ত প্ৰক্ৰিয়া কিমান দিনলৈ আগবাঢ়িছে কিমান ক্ষিপ্ৰতাৰে আগবাঢ়িছে কাৰণ 23টা দিন পাৰ হৈ গ'ল জুবিনবিহীন এই 23টা দিন প্ৰত্যেকজন অসমবাসী অনুভৱ কৰিছে কোনো শান্তিত থাকিব পৰা নাই #justice4jubin টেগলাইন ইতিমধ্যে আৰম্ভ হৈছে সকলোৱে লিখিছে তাৰ মাজতে কিছু সময় পূৰ্বে সোশ্যাল মিডিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো লাইভ আহি এটা মন্তব্য কৰিলে তেওঁ ক'লে সমগ্ৰ ঘটনা সন্দৰ্ভত কৈছে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত মুখ্যমন্ত্ৰী জুবিন গাৰ্গৰ তদন্ত সঠিক দিশে আগবাঢ়িছে সোমবাৰে 4জন প্ৰবাসী অসমীয়া গুৱাহাটীত উপস্থিত হ'ব সবিশেষ আপোনালোকক জনাই আছো লাইভটোত মই আৰু অন্য ছগৰাকীকো অতি শীঘ্ৰেই অসমলৈ আহিবলৈ আহ্বান জনাইছে যদিহে নিজে নাহে অন্য পন্থাৰে তেওঁলোকক আনিবলৈ সাজু হৈছে অসম আৰক্ষী সিংগাপুৰৰ প্ৰবাসী অসমীয়ালৈ পুনৰ সকিয়নি মুখ্যমন্ত্ৰীৰ লগতে কৈছে জুবিন গাৰ্গৰ ভিসেৰা ৰিপৰ্টৰ কথা যি ৰিপৰ্টত এটা আত্মবিশ্বাস বৃদ্ধি কৰিছে মানে তদন্ত প্ৰক্ৰিয়াত কিবা এটা ক্লু হয়তো এসআইটিয়ে পাইছে সিআইডিয়ে পাইছে সেই কথাকেই মুখ্যমন্ত্ৰীয়ে ক'ব বিচাৰিছে আৰু অথনি যেটো লাইভৰ আহিছিল ইয়াৰ পূৰ্বে তাত বহুতে মোক মন্তব্য কৰিছিল যে কোন কোন প্ৰবাসী অসমীয়া জুবিন গাৰ্গৰ সৈতে সেই ইয়তত থকা সেই অভিশপ্ত দিনটোত জুবিন গাৰ্গৰ সৈতে থকা কোন কোন প্ৰবাসী অসমীয়া আহিব তেওঁলোকে বিচাৰিছিল জানিব বিচাৰিছিল মই আপোনাক জনাব বিচাৰিছো কাইলৈ হাজিৰ হ'ব তন্ময় ফুকন যিজনৰ নাম প্ৰথমৰ পৰা আছে তন্ময় ফুকনেই সেই ইয়তখন বুক কৰিছিল বুলি ইতিমধ্যে সন্দীপন গাৰ্গে কৈছিল লগতে অভিমন্যু তালুকদাৰ আহিব দেৱজিৎ হাজৰিকা সুস্মিতা গোস্বামী হাজৰ হ'ব লাগিব ৰূপকমল কলিতাকে ধৰি 5 জন জেৰাৰ সন্মুখীন হ'ব ৰূপকমল কলিতা ইতিমধ্যে আহিছিল তেওঁ জেৰাৰ সন্মুখীন হ'ব লগতে কাইলৈ আহিব তন্ময় ফুকন সিদ্ধাৰ্থ বৰা দেৱজিৎ হাজৰিকা সুস্মিতা গোস্বামী আৰু অভিমন্যু তালুকদাৰ এজন আছে দেৱজিৎ হাজৰিকা এওঁলোকৰ নাম আছে লগতে ৱাজিদ আহমেদ তেওঁলোক আহিব লাগিব যদিহে নাহে তেন্তে তেওঁলোকক অন্য পথৰে এবাৰ অনা হ'ব তেওঁলোক অহালৈ কিন্তু ৰখি নাথাকে শেষ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছে মই প্ৰথমতেই আপোনালোকক শুনাই দিব বিচাৰিছো অসমৰ হিয়া ৰামথু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সহায় কৰা আপোনালোকৰ লিগেল ৰেসপন্সিবিলিটি আইনগত দায়িত্ব আপোনালোকৰ মৰেল ৰেসপন্সিবিলিটি আপোনালোকৰ নৈতিক দায়িত্ব আৰু আপোনালোকে অসমলৈ আহিব লাগিবই যিসকলে অসমলৈ নিজে নাহে তেওঁলোকক কেনেকৈ আনিব লাগে তাৰ বাবেও আমি আইনৰ ব্যৱস্থা লবলৈ কুণ্ঠাবোধ নকৰো মই আশা কৰো আপোনালোকে সোনকালে আহক আপোনালোকৰ ষ্টেটমেন্টখিনি লোৱাৰ লগে লগে আমি আদালতক গোটেই ঘটনা অতি সোনকালে জনাবলৈ সক্ষম হ'ম কাৰণ আকৌ এবাৰ কৈছো যোৱা কালি CFL দিল্লী ৰিপৰ্ট অহাৰ পিছত এতিয়া আমি বহুত বেছি কনফিডেন্ট যে জুবিনক ন্যায় দিয়াৰ প্ৰক্ৰিয়া ন্যায় ন্যায়ালয়ে দিব কিন্তু ন্যায় দিয়াৰ প্ৰক্ৰিয়াক আমি ত্বৰান্বিত কৰিবলৈ এতিয়া সক্ষম মই যেনেকৈ প্ৰথম মোৰ ফেসবুক লাইভত কৈছিলো যে জুবিনৰ ঘটনাৰ সম্পূৰ্ণ তদন্ত আমি কৰিম আমি জুবিনক ন্যায় দিয়াম আজি মই বহুত আত্মবিশ্বাসী যোৱা কালি CFLৰ ৰিপৰ্ট দেখাৰ পিছত যে হয় এতিয়া আমি
যি আপোনালোকক প্ৰথম দিনা মই প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতি নিশ্চিতভাৱে আমি ৰক্ষা কৰিব পাৰিম মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত আমি 1% কৃপণালি নকৰো এই কথাটো কিন্তু 19 সেপ্টেম্বৰৰ পিছৰ পৰা মুখ্যমন্ত্ৰীয়ে ক্ৰমাগতভাৱে কৈ আহিছে কিন্তু ৰাইজ আশ্বস্ত হ'ব পৰা নাই কাৰণ তেওঁলোকক অতি শীঘ্ৰেই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে কোন কোন এই সমগ্ৰ ঘটনাটো জড়িত হৈ আছে এই সকল লোক যিসকল প্ৰবাসী অসমীয়া তেওঁলোকে সিঙ্গাপুৰলৈ অসম এছ'চিয়েশ্যনৰ এই যিখন নৰ্থ ইষ্ট ফেষ্টিভেল আছিল য'ত তেওঁলোকো জড়িত হৈ আছিল এওঁলোকে জুবিন গাৰ্গক কি পৰিস্থিতিত লৈ গৈছিল সেই কথা সমগ্ৰ অসমবাসীয়ে জানিব বিচাৰে অভিমন্যু তালুকদাৰ তন্ময় ফুকন দেৱজিৎ হাজৰিকা সুস্মিতা গোস্বামী ইজনৰ পিছত সিজনৰ নাম আহি আছে এই চাৰিজন কাইলৈ আহি উপস্থিত হ'ব আৰু লগতে অন্য ছজনক মুখ্যমন্ত্ৰীয়ে অতি শীঘ্ৰেই হাজিৰ হ'বলৈ আহ্বান জনাইছে যদিহে নাহে তেন্তে তেওঁলোকক অন্য পথৰে অসমলৈ কেনেকৈ অনা হয় সেইটো মুখ্যমন্ত্ৰীয়ে কিন্তু কৈছে কাৰণ কোনো কাৰণত কোনো অভিযুক্ত বাছি যাব নোৱাৰিব কাৰণ তেওঁলোকৰ ভাষ্য অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কি পৰিস্থিতি জুবিন গাৰ্গৰ মৃত্যু হ'ল আমি সকলোৱে এই 23টা দিন আজি মই আপোনালোকক যদি দৃশ্যাংশ দেখুৱাবলৈ যাওঁ সোণাপুৰৰ সমাধি ক্ষেত্ৰত অভাৱনীয় ভিৰ অনুৰাগীয়ে এতিয়াও জুবিন ক্ষেত্ৰত গৈ এবাৰ প্ৰাণৰ শিল্পীজনক তেওঁলোকে অনুভৱ কৰিছে কোনোবাই গীত গাইছে এক বুজাব নোৱাৰা পৰিস্থিতি সমগ্ৰ বিশ্বতে আচলতে এনেকুৱা পৰিস্থিতি হয়তো আগতে হোৱা নাই এয়া হয়তো প্ৰথম যেটো এতিয়ালৈকে আমি যিবোৰ দেখি আছো হয়তো কৰবাত যদি হৈছে হেয়া খুব কম সংখ্যক শিল্পীৰ লগত হৈছে যেটো জুবিন গাৰ্গৰ লগত হৈছে মানুহে ন্যায় বিচাৰিছে সকলোৱে জাস্টিস ফৰ জুবিন বিচাৰিছে সকলোৱে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি আমাৰ যিমান সকল কেন্দ্ৰীয় মন্ত্ৰী আছে সকলোৱে সোশ্যাল মিডিয়াত যদি আপুনি চাবলৈ যায় সকলোৱে #forjubin লিখিছে মানে সমগ্ৰ অসমবাসীয়ে ইয়াৰ তদন্ত বিচাৰিছে কোন কোন ইয়াত জড়িত আছিল কাৰ কাৰণে আমাৰ প্ৰাণৰ শিল্পীজনক আমি হেৰুৱাব লগা হ'ল সকলোৱে তাৰ তদন্ত বিচাৰিছে পূৰ্ণিমা গগৈ সাংমাই লিখিছে এইদৰে আৰু কিমান দিন যাব তদন্ত কৰিম বুলি ন্যায় দিম বুলি আৰু কিমান দিন যাব বুলি প্ৰশ্ন কৰিছে পূৰ্ণিমা গগৈ সাংমায়ে ৰুফুল আমিনে লিখিছে জাস্টিস ফৰ জুবিন গাৰ্গ ৰাম ৰয় লিখিছে জাস্টিস ফৰ জুবিন গাৰ্গ প্ৰীতম ডেকাই লিখিছে জাস্টিস ফৰ জুবিন গাৰ্গ এটো ঘটনাৰ তদন্ত অতি শীঘ্ৰে হ'ব লাগে কালিৰ দিনটোত সিআইডিত হাজিৰ হ'ব কোন সিঙ্গাপুৰীয়া মই চাৰিজনৰ নাম আপোনালোকক জনাব বিচাৰিছো তেওঁলোক কাইলৈ হাজিৰ হোৱাৰ তথ্য আছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সোশ্যাল মিডিয়াত লাইভ যোগে এই কথা জনাইছে হাজিৰ হ'ব তন্ময় ফুকন অভিমন্যু তালুকদাৰ দেৱজিৎ হাজৰিকা সুস্মিতা গোস্বামী আৰু লগতে ৰূপকমল কলিতা ইয়াৰ আগতে হাজিৰ হৈছিল এই পাঁচজনক জেৰা কৰা হ'ব আৰু বাকি যি ছয়জন থাকিব তেওঁলোক নিজে আহে নে তেওঁলোকক আমাৰ অসমবাসী ৰাইজে কোৱাৰ নিচিনাকৈ সুচৰাই অনা হয় সেয়া সময়ত দেখা যাব কাৰণ ইতিমধ্যে ডিজিপি এটা মন্তব্য কৰিছিল হৰমিত সিঙে শ্যামকানু মহন্তৰ সিদ্ধাৰ্থ শৰ্মাৰ ক্ষেত্ৰত যদিহে নিজে নামে তেওঁলোকক সুচৰাই অনা হ'ব এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন যে সিঙ্গাপুৰত লুকাই থকা সমগ্ৰ অসমবাসীয়ে কান্দি আছে কোনো এজন অসমবাসীয়ে এই 23টা দিনত শান্তিত এটা মুহূৰ্ত কটাব পৰা নাই তেনে পৰিস্থিতিত সিঙ্গাপুৰত বহি তেওঁলোকৰ সন্মুখত যেটো ঘটনা সংঘটিত হ'ল সেই কিজন মানুহে কি কাৰণত মুখ লুকুৱাই আছে সেয়া কিন্তু গভীৰ ৰহস্যৰ কথা আৰু প্ৰকৃততে সিঙ্গাপুৰত কি হৈছিল প্ৰত্যেকজন অসমবাসীয়ে জানিব বিচাৰে গৰিমা শইকীয়া গাৰ্গে জানিব বিচাৰে কপিল বৰঠাকুৰে জানিব বিচাৰে সমগ্ৰ অসমবাসীয়ে জানিব বিচাৰে আৰু সেই কাৰণে এই কেজন প্ৰবাসী অসমীয়াৰ মন্তব্য অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব তাত কি হৈছিল সন্দীপন গাৰ্গে মিছা মাতিছে শেখৰ জ্যোতি গোস্বামীয়ে মিছা মাতিছে সিদ্ধাৰ্থ শৰ্মাই মিছা মাতিছে শ্যামকানু মহন্তই মিছা মাতিছে অমিত প্ৰভা মহন্তই মিছা মাতিছে নে কোনে মিছা মাতিছে সকলোৱে মিলি এই চক্ৰান্ত কৰিছে নেকি জুবিন গাৰ্গক পৰিকল্পিতভাৱে নি হত্যা কৰা হৈছে নেকি সকলো ঘটনাৰ তদন্ত কিন্তু অসমবাসী ৰাইজে বিচাৰিছে তাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব এই প্ৰবাসী অসমীয়াসকলৰ সিঙ্গাপুৰত থকা প্ৰবাসী অসমীয়াসকলৰ মন্তব্য তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰিব লাগিব তাৰ পাছতে সিআইডি বা এসআইটিয়ে এখন সম্পূৰ্ণ ডাঙৰ এখন সাক্ষ্য থকা সঠিক সাক্ষ্য থকা এখন প্ৰতিবেদন দাখিল কৰিব পাৰিব অতি পৰিতাপৰ কথা যেহেতু আইনী প্ৰক্ৰিয়াৰ মাজত জুবিন গাৰ্গৰ এই তদন্ত সোমাই পৰিছে কালি এটা ঘটনা আমি দেখিলো 2018 চনত সিৰিয়েল কিলাৰ যোৰহাটত দুখনকৈ ৰেলত মৰিয়নিত এটা মৃতদেহ উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ আৰু শিৱসাগৰৰ শিমলুগুৰিত ৰেলৰ টয়লেটত এগৰাকী যুৱতীৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু এই সমগ্ৰ ঘটনাৰ তদন্ত কৰি সেই সময়ৰ তিনিচুকীয়াৰ এছপি সুৰজিত সিঙে
এই সিৰিয়েল কিলাৰজনক ধৰিছিল তেওঁৰ নাম আছিল বিকাশ দাস কিন্তু পৰৱৰ্তী পৰ্যায়ত কালি এটা খবৰ পালো যে তথ্য প্ৰমাণৰ নথকাৰ সুযোগত বা সুৰুঙাত গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁক দুখমুক্ত ঘোষণা কৰিলে কাৰণ আদালতে কিন্তু সাক্ষ্য বিচাৰিব আদালতে তথ্য প্ৰমাণ বিচাৰিব এটা সিংগাপুৰত যদি তথ্য প্ৰমাণ নাথাকে কাৰণ জুবিন গাৰ্গৰ মৃত্যু সিংগাপুৰত হৈছে আমি হেতুৱে জানো কিন্তু সিংগাপুৰৰ তথ্য প্ৰমাণ অবিহনে কিমান এখন মানে চাৰ্জশিটখন কিমান টনকিয়াল হ'ব তাক লৈ কিন্তু সকলোৰে আমাৰ প্ৰশ্ন উত্থাপন হৈছে আইনৰ লগত জড়িত লোকসকলেও মন্তব্য কৰিছে যদিহে তাত কৰবাত নহয় কৰবাত সুৰুঙা থাকি যায় শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ শেখৰজ্যোতি গোস্বামী অভিপ্ৰভা মহন্ত এইবোৰ মানুহ বাছি যাব নেকি বা সিংগাপুৰত এই অসম এছ'চিয়েশ্যনৰ মানুহবোৰ যিবোৰে এই ঘটনাত জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিছিল উৰাতি নিশা সুৰাপান কৰোৱাইছিল জুবিন গাৰ্গক লগতে পুৱতি নিশা শুবলৈ দিয়া হোৱা নাছিল জুবিন গাৰ্গক বাহিৰে বাহিৰে ইয়তলৈ লৈ যোৱা হৈছিল সেই সকল লোকক দুখী সাব্যস্ত কৰিবলৈ তথ্য প্ৰমাণ লাগিব সেই তথ্য প্ৰমাণ কিন্তু যদি সিংগাপুৰত গৈ অসম আৰক্ষীয়ে তদন্ত কৰিব নোৱাৰে তেন্তে তথ্য প্ৰমাণ গোটাব কেনেকৈ সেইটো এটা ডাঙৰ প্ৰশ্ন সেইকাৰণে সকলোৱে লিখিছে যে তদন্ত প্ৰক্ৰিয়াটো কেৱল তদন্ত কৰি আছো তদন্ত হৈ আছে এনেকৈ ধৰণে যদি গৈ থাকে 60 দিনৰ অন্তত যিখন চাৰ্জশিট দাখিল কৰিব তাত যদি জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু বুলি কৈ দিয়ে তেন্তে আমাৰ ক'বলগীয়া একো নাথাকিব সেইকাৰণে সকলোৱে এতিয়া জাষ্টিস ফৰ জুবিনৰ #JusticeForJubin টেগলাইন লিখিছে আৰু সকলোৱে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে দাবী কৰিছে আৰু বিশেষকৈ জুবিন ক্ষেত্ৰত সোণাপুৰৰ জুবিন ক্ষেত্ৰত যেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে বহু মানুহে কৈছে যদি আমি সকলো জুবিন প্ৰেমীয়ে যদি জেলত সোমাই যাওঁ কিন্তু জেলত আমাক ৰাখিবলৈ অসুবিধা হ'ব এনেকুৱা ধৰণৰ মন্তব্য কৰিছে সকলোৱে কৈছে সময় থাকোতেই এই অপৰাধীসকলক ধৰি আনক সিংগাপুৰত গৈ উচিত তদন্ত কৰক কাৰণ মই ইতিমধ্যে কালি কৈছো যে 2024 চনৰ সৌদি আৰবত গৈ কেৰালা পুলিচে এটা ধৰ্ষণকাৰীক ধৰি আনিলে 2023 চনত কেৰালা পুলিচে গৈ পুনৰ তাৰ পৰা এটা ধৰ্ষণকাৰীক ধৰি আনিলে 1983 চনতে তামিলনাডু আৰক্ষীয়ে গৈ লণ্ডনৰ পৰা এটা ভাৰতৰ পৰা চুৰি হোৱা এটা সোণৰ মূৰ্তি অভিযুক্ত সহ 1983 চনতে তামিলনাডু আৰক্ষীয়ে ধৰি আনিলে শিলচৰলৈ 2001 চনত আহিছিল স্কটলেণ্ড আৰক্ষী মহাৰাষ্ট্ৰ দিল্লী আৰক্ষী গৈয়ে থাকে সিবিআই ইন্টাৰপলৰ পৰা সহায় লৈ যায় কিন্তু অসম আৰক্ষীয়ে নোৱাৰে কি কাৰণত নোৱাৰে সেইটো অসম আৰক্ষীয়ে ক'ব পাৰিব কাৰণ আমি কিছুমান উদাহৰণ দিছো কেৰালা আৰক্ষী যদি যাব পাৰে তামিলনাডু আৰক্ষী যদি যাব পাৰে দিল্লী আৰক্ষী যদি যাব পাৰে মহাৰাষ্ট্ৰ আৰক্ষী যদি যাব পাৰে বিদেশলৈ তেন্তে অসম আৰক্ষী কিয় নোৱাৰে এটা এটা ডাঙৰ প্ৰশ্ন থাকিব সিংগাপুৰৰ অসমীয়াক মাটি 23টা দিনৰ অন্তত আজি মুখ্যমন্ত্ৰীয়ে জনালে যে 4জন আহি আছে আৰু বাকি 6জন যদি নাহে তেওঁলোকক অনাৰ ব্যৱস্থা কৰা হ'ব আৰু এতিয়া সকলোৱে দাবী কৰিছে জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ তদন্ত ক্ষিপ্ৰগতিত হওক যাতে সকলোৱে জানিব পাৰো যে কি পৰিস্থিতিত জুবিন গাৰ্গ নোহোৱা হৈছিল কি পৰিস্থিতিত সিংগাপুৰৰ সাগৰৰ বুকুত আমাৰ অসমবাসীৰ কণ্ঠটো হেৰাই গৈছিল চিৰদিনৰ কাৰণে সেয়া ৰহস্য উদ্ঘাটন হ'ব লাগে ধন্যবাদ